সোণা ধানা দাবী গহনা সামাজিক মাধ্যমত ভাইৰেল এটি বিশেষ নৃত্য হঠাৎ কিয় চৰ্চাত 1 বছৰ পুৰণি ভিডিঅ' কাৰ ভিডিঅ' কেতিয়া ভাইৰেল হয় কোনেও ক'ব নোৱাৰে সাংস্কৃতিক অনুষ্ঠানৰ 1 বছৰ পুৰণি এটি বিশেষ নৃত্য ব্যাপক চৰ্চাত সামাজিক মাধ্যমত 1 বছৰ পুৰণি ভিডিঅ' কিয় সকলোৰে মোবাইলত পৰিভ্ৰমণ কৰা দেখা গৈছে বৰ্তমান সময়ছোৱাত কৰ পৰা কেনেকৈ আহিল এই বিশেষ ভিডিঅ' কোনে আপলোড কৰিলে সামাজিক মাধ্যমত সবিশেষ বিস্তাৰিত জানিবলৈ শেষলৈ চাই থাকক লগতে যদি আপুনি আমাৰ চেনেল টপ আইডি প্ৰলৈ নতুন নিশ্চয় ফলো কৰিব বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যমত চৰ্চা এটি বিশেষ নৃত্য বৰ্তমান স্ক্ৰীনত চলি থকা ভিডিঅ'টো নিশ্চয় আপুনি হয়তো কাৰোবাৰ ষ্টেটাছ অথবা সামাজিক মাধ্যমত দেখা পাইছে আচলতে এই ভিডিঅ'টো 1 বছৰ পুৰণি এয়া হ'ল 2024 চনৰ জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ এটি বিশেষ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান য'ত এগৰাকী ছোৱালীয়ে মঞ্চত নৃত্য কৰি আছে কিন্তু হঠাৎ কিয় ভাইৰেল হ'ল এই নৃত্য 2024 চনৰ 22 অক্টোবৰ এই নৃত্য বৰ্তমান ভাইৰেল সামাজিক মাধ্যমত এতিয়া প্ৰশ্ন হয় সেই সময় অৰ্থাৎ 1 বছৰ আগত সামাজিক মাধ্যমত আপলোড কৰা নাছিল নেকি এই ভিডিঅ' আৰু যদি তেতিয়া আপলোড কৰা হৈছিল তেনেহলে 1 বছৰ পিছত কিয় এয়া চৰ্চাত এই ভিডিঅ' কোনে প্ৰথম সামাজিক মাধ্যমত আপলোড কৰিছিল এই ভিডিঅ' তাৰ সঠিক এতিয়া অনুসন্ধানত এই ক্ষেত্ৰত আপোনাৰ কি মতামত নিশ্চয় কমেন্ট কৰি জনাব লগতে আজিৰ খবৰটো সকলোৱে শ্বেয়াৰ কৰিব নিউজ ডেস্ক ৰিপৰ্ট টপ আইডি